মই তেতিয়া কলেজত পঢ়ি আছো। এদিন গধূলি মোক লগৰ এজনে ফোন কৰিলে, ৰেহান, ছোৱালী এজনীক ইংৰাজী পঢ়াব লাগে পাৰিবিনে? গুৱাহাটীত থকা মেলা খৰচ বহুত। মই এনেই ফ্ৰী থকা সময়ত টকা চলিবৰ কাৰণে দুপইচা উপাৰ্জন কৰাৰ কথা ভাবি তাক পাৰিম বুলি ক'লো। সি লগে লগে মোক ছোৱালীজনীয়ে নিজেই যোগাযোগ কৰিব বুলি কৈ তাইৰ ফোন নম্বৰটো দি দিলে। তাৰ দুদিনমান পিছতেই এদিন হঠাৎ দুপৰীয়া মই ক্লাছ শেষ কৰি ওলাওঁতেই তাই মোক ফোন কৰিলে। মই, হেল্ল', কোনে কৈছে? তাই, মই বিতাই কৈছো। আপোনাৰ নম্বৰটো মোক জয়দাই, মোৰ লগৰজন, দিলে। মই, ৰীতা হয়, মোৰ মনত পৰিছে। তোমাক কি ইংৰাজী পঢ়াব লাগে নহয় জানো? ৰীতা, হয়, মই আচলতে ইংৰাজীত বহুত দুৰ্বল। মই ইংলিছ টিচাৰ এজন বিচাৰোতে মোক জয়দাই আপোনাৰ কথা ক'লে। মই, হ'ব বাৰু, পঢ়োৱাত মোৰ কোনো আপত্তি নাই। তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰিবা? তাই, আপুনি আজি আমাৰ ঘৰলৈ আহিব পাৰিব নেকি? মানে মাৰ লগত একেলগে পূজৰ কথাটো পাতি ল'ব। মই তাইক হ'ব বুলি কৈ দুটামান তাৰ ৰিলেটেড কথা পাতি ফোনটো থৈ দিলো। মই ভাবিছিলো ছোৱালীজনী সৰু হ'ব। পিছে গধূলি সিহঁতৰ ঘৰত গৈ দেখো যে ছোৱালীজনী মোৰেই বয়সৰ, তাইও একে বিয়ে কৰি আছে। অৱশ্যে তাই এটা বছৰ মোতকৈ সৰু। তাইক আচলতে ইংৰাজীত কমিউনিকেশ্যনটো সবল কৰিবৰ কাৰণেহে পঢ়ুৱাব লাগে। মই মাকৰ লগত ফুলছ আৰু সময়ৰ কথা পাতি লৈ তাইক প্ৰথম দিনাখনৰ পৰাই পঢ়োৱা কথা ভাবি একেলগে টেবুলত বহিলো। পিছে তাইক মই এটা দুটা কথা সুধোতে গম পালো তাই এটা প্ৰকাণ্ড গাধ। পঢ়া লিখাৰ প্ৰতি তাইৰ কোনো ধৰণৰ আগ্ৰহ নাই। ঘৰত কৈ থকাৰ কাৰণেহে তাই কোনোমতে টানি টিনি বি পাছ কৰিব বুলি কলেজত অহা যোৱা কৰি আছে। তাইৰ সাদৰী মাকজনীৰ কথা শুনি মোৰ বেয়া লাগিল। ছোৱালীজনৰ ওপৰত খং উঠিল। অৱশ্যে ছোৱালীজনী গাধ হলেও দেখাত বৰ ধুনীয়া আছিল। ঢকঢকীয়া বগী, ক্ষীণ হলেও বুকুখন কিন্তু আপেলৰ দৰে আছিল। অৱশ্যে তাইৰ বুকুখন তাইৰ মাকৰ তুলনাত যথেষ্ট সৰু আছিল, কিন্তু তাইৰ বুকুখনে যেন তাইৰ বুকুৰ অভাৱ পূৰণ কৰি দিছিল। প্ৰথম দিনাখনেই মোৰ পঢ়ুৱা মেথে দেখি মাকে চাগে খুব ভাল পালে। উভতিবৰ সময়ত তেওঁ মোক কাষলৈ মাতি নি পিছদিনাখনৰ পৰা তাইক সপ্তাহত 3 দিনকৈ পঢ়াবলৈ ক'লে। ময়ো মোৰ সময় দিন মিলাই দিনকেইটা ঠিক কৰি তাইক জ্বলালো। এনেকৈ প্ৰায় এমাহৰ মাহ মান পাৰ হৈ গ'ল। তাইৰো ইংৰাজী ভালেখিনি ভাল হৈ আহিল। কম বেছি পৰিমাণে আমি ঘনিষ্ঠ হৈ গ'লো। এদিন পঢ়া শুনা হোৱাৰ পিছত মাকে আমাক চাহ খাবলৈ দি যোৱাৰ পিছত মই তাইক সুধিলো, তুমি ইংৰাজী চিনেমা চোৱা নে? বিতা, নাই, ইংৰাজী তেনেকৈ নাচাও, হিন্দীত থাকিলেহে চোৱা হয়। মই তাইক ইংৰাজী চিনেমা কেইখনমান ইংৰাজীতেই চাবলৈ ক'লো। ৰীতা, আপুনি আনি দিব নেকি? ভাল ভাল চিনেমা দুখনমান। মই ঠিক আছে বুলি কৈ চাহ পানী খাই ৰুমলৈ গুচি আহিলো। তাৰ নেক্সট টিউচন থকাৰ দিনাখন মই তাই কোৱাৰ দৰে মোৰ পেন ড্ৰাইভটোত ভাল ভাল চিনেমা দুখনমান কপি কৰি লৈ গৈ তাইক দিলো। তাৰ পিছত দুদিন একেলেঠাৰিয়ে মোৰ টিউচন নাছিল। গধূলি সময়, মই তেতিয়া ৰুমতেই আছো। পিছদিনাখন ৰবিবাৰ কাৰণে কলেজ বন্ধ। ৰীতাই মোক সিদিনা ফোন কৰিলে, ৰেহান দা, আপুনি কালি ৰাতিপুৱা আহিব পাৰিব নেকি? মই ক'লো, কালিতো মোৰ টিউচন নাই নহয়। ৰীতা, নহয় মানে সোমবাৰে মই নাথাকিম, গতিকে কালি ৰাতিপুৱাৰ ভাগতেই টিউচনটো কৰাই দিলে সোমবাৰৰ কাৰণে হৈ যাব ন? মই হ'ব বুলি কৈ পিছদিনাখন তাইৰ ঘৰত গৈ ওলালো। পিছে তাত ৰীতাৰ বাহিৰে আন কোনো নাছিল। আনদিনৰ দৰে ৰীতাই মোক নিজৰ ৰুমলৈ লৈ গ'ল। তাত মই টেবুলত বহি লৈ সুধিলো, আন্টিহঁত ক'ত? ৰীতা, মায়োতা ওলাই গৈছে অলপ। মই একো নকৈ কিতাপখন মেলি লৈ তাইক পঢ়াব ল'লো। কিন্তু তাই কিতাপখন বন্ধ কৰি ক'লে, আপুনি দিয়া চিনেমা কেইখন চালো, লগতে থিয়েটাৰ্ছ ফল্ডাৰত থকা ভিডিঅ' কেইটাও চালো। তাইৰ কথা শুনি মোৰ মাথা ঘূৰাই গ'ল। মনত পৰিল মই সেইটো পেনড্ৰাইভত থৈ দিয়া পৰ্ণ ভিডিঅ' কেইখনৰ কথা। ৰীতাই বহি থকা চকীখন পিছুৱাই আনি বহি ল'লে। তাৰ পিছত মোৰ হাতখন ধৰিলে। ৰীতা, ভিডিঅ' কেইটা বহুত ভাল লাগিল। মই চুপ হৈ তাইৰ ফালে চালো। তাই মোৰ ফালে চাই ছেক্সি লুক এটা দি চাই আছে। তাই মোৰ হাতখন ধৰি মোৰ মিডল ফিংগাৰটো নিজৰ মুখত লৈ চুপি দিলে। মই আৰু থাকিব নোৱাৰিলো। বহি থকা চকীখনৰ পৰা উঠি গৈ একেচাতে তাইৰ ভৰি দুখনৰ তলেৰে হাত ভৰাই তাইক মোৰ কোচত দাঙি ল'লো। তাই খুলখিলাই হাঁহি উঠিল। তাইক মই কোচত লৈ মোৰ হাত দুখনেৰে তাইৰ পুকৰখন পুটিকি পুটিকি তাইক কিছ কৰিব ধৰিলো। তাই হঠাৎ মোৰ ওঠটো কামুৰি দিলে। মই দুখ পালো যদিও তাইৰ কাৰনামাত মই আৰু বেছি উত্তেজিত হৈ গ'লো। মই তাইক লৈ গৈ বিছনাখনৰ ওপৰত পেলাই ডিঙিত কিছ কৰিব ধৰিলো। তাইক কিছ কৰি কৰি মই মোৰ কণীটো তাইৰ জেগাডোখৰত লাহে লাহে হেঁচি থাকিলো।
তাই ৰেহান দা বুলি কৈ মোৰ নাম লৈ থাকিল। তেনেকৈ থাকি থাকি মই তাইৰ দুডি দুটা টিপিব ধৰিলো। তাইও মোৰ চোলাৰ তলেৰে হাতখন ভৰাই মোৰ পিঠিখনত খামুচি কঁকালখন দাঙি দাঙি মোৰ কণীটোত ঘাপ ধৰিলে। ৰীতাই তেনেতেই মোৰ কাণত ফুচফিচাই কলেমাহত আহি পাব হৈছে, কিন্তু মই তাইৰ কথা শুনি লগে লগে তাইৰ পৰা আঁতৰি অহাৰ নিচিনা কৰিলো। মোৰ দুহাতৰ মাজৰ পৰা তাই সৰকি ওলাই গৈ বিচনাখনৰ মাজত বহি আকৌ খুলখিলাই হাঁহি এটা মাৰি স্কাৰ্টটোও দাঙি দিলে। তাই পেণ্টি পিন্ধি থকা নাছিল। তাইৰ গুলপীয়া বিচখনত এডাল নোম আছিল। তাই আঙুলি দুটাৰে বিচখন মেলি দি কলে, চাওক ৰেহান দা, আপুনি আহিব কাৰণে মই বাল কেইডাল আজি চাফা কৰি দিলো। এই বুলি কৈ তাই বিচখনত আঙুলি দুটা ওলোৱা সোমোৱা কৰিবলৈ ধৰিলে। মই একো নকৈ তাইক চাই থকা তাই হাঁহি এটা মাৰি কলে, মাহত এতিয়া নাহে, একেবাৰে সন্ধিয়া আহিব। চাওক না মোক। ৰীতাই তাইৰ বিচখন পুহি পুহি কথাখিনি সেহাই সেহাই কৈ উঠিল। তাইৰ কথা শুনি মই বিচনাখনত উঠি গৈ তাইৰ টপটো খুলি দিলো। তাইৰ হাতৰ মুঠুৰ ভিতৰত সোমাই পৰিব পৰা দুডি দুটাৰ নিপলকেইটা কটকটীয়া টান হৈ ফুলি উঠিছে। মই তাইৰ চুলিখিনি হাতেৰে মুঠি মাৰি টানি ধৰি আনখন হাতৰে তাই বিচখন পুহি থকা হাতখন আঁতৰাই আনি বিচখনত জোৰেকৈ থাপৰ এটা মাৰি দিলো। তাই দুখ পাই চিঞৰ এটা মাৰি হাঁহি দিলে। কি ৰেণ্ডি ছোৱালী এইজনী বুলি মনতে ভাবি মই একেলগে তাইৰ বিচৰ ফুটাত মোৰ আঙুলি দুটা ভৰাই কুচাই দিলো। লগে লগে আয়ো বুলি তাই চিঞৰি উঠিল। মই তাইৰ চিঞৰ ইগনৰ কৰি তাইৰ বুচখনত জোৰেৰে আঙুলি মাৰি দিবলৈ ধৰিলো। তাৰ লগে লগে মই তাইৰ দুডুৰ টোপাকেইটাও চিকুটিব ধৰিলো, যাৰ কাৰণে তাই আৰু বেছি উত্তেজিত হৈ গোটেই ৰুমটোত চিঞৰি তিলপাৰ লগাব ধৰিলে। এটা সময়ত তাই জোৰেকৈ জোকাৰ এটা মাৰি কঁপি উঠি বিচনাত ঢলি পৰিল। তাই বাগৰি লৈ হাঁহিব ধৰিলে। ৰীতা, ৰেহান দা, আপুনি মানুহটো মজা আছে। মোৰ আজিলৈকে এনেকৈ অৰ্গেজম হোৱা নাই। মোৰ বুজিবলৈ বাকী নাথাকি যে ইতিমধ্যে তাই কিমানৰ পৰা চুদনটো খাই থৈছে। মই মোৰ পেণ্টটো খুলি তাইৰ চুলিখিনিত ধৰি মূৰত উঠাই তাইৰ মুখত কণীটো গোটেই ভৰাই দিলো। চুপ থাক ৰেণ্ডি বুলি মোৰ মুখৰ পৰা ওলাই গল। তাই কণীটো মুখত লৈ চকীকেইটা ওপৰ কৰি মোৰ ফালে চালে। মই গোটেইটো তাইৰ অহাকৈ সুমুৱাই দি ধৰি থাকিলো। কেই ছেকেণ্ডমান পিছত তাইৰ চকু দুটা উলটি যোৱাৰ দৰে হোৱাত মই তাইক এৰি দিলো। তাই উকলিয়াই দি মোৰ ফালে চাই হাঁহি দিলে। মই তাইৰ গালত মিডিয়াম জোৰত চাপৰ এটা মাৰি চকু পকাই সুধিলো, কি বাল চাইছো? তাই হাঁহি মাৰি মূৰটো জোকাৰি দি মোৰ কণীটো চুপিবলৈ ধৰিলে। এইখন মুখেই নে? তাই চুপি চুপি মোৰ মাল উলিয়াই দিব যেন। আজিলৈ কিমানৰ কণী চুপুলি? মই তাইৰ দুডুৰ টিপাটো চুকুটি সুধিলো। ৰীতাই একো নকৈ তাইৰ মূৰটো আগুৱা পিছুৱা কৰিব ধৰিলে। মই তাইৰ টোপাটো জোৰে চিকুটি সুধিলো, উত্তৰ দে আকৌ। তাই কণীটো মুখৰ পৰা ওলাই মোৰ ফালে চাই কলে, অকল আপোনাৰেই চুহিছো ৰেহান দা। মই তাইৰ দুডিত থপৰিয়াই দিলো, মিছা কবলৈ আহিছ কেলা। তাই মুখখন কান্দো কান্দো কৰি মোৰ জোকাৰি কলে, মোৰ এইটো ঘুণ লাগে। মই চেঞ্জ ইয়ৰ মাইণ্ড? ৰীতা, আপোনাক ভাল লাগে। তাইৰ কথা শুনি মই হাঁহি এটা মাৰি তাইৰ ভৰি এখনত ধৰি তাইক ঘূৰাই দিলো। তাৰ পিছত মোৰ কণীটো তাইৰ বুচৰ ফুটাত থৈ গোটেই গাৰ জোৰ লগাই ঠেলা মাৰি একেবাৰতেই সুমুৱাই দিলো। তাই গমকেই নাপালে মোৰ কণীটো কেতিয়া তাইৰ বুচৰ টাইট ফুটাটোৰে সৰকি ভিতৰ পালে। তাই বিষত চিঞৰ মাৰি উঠিল। মই তাইৰ ফুটাত কণীটো সোমাই হে গম পালো যে মই ভবাৰ দৰে তাই ইমান থোকন খোৱা নাই। কাৰণ তাইৰ ফুটাটো তেনেকৈ চুদন খোৱাৰ তুলনাত বহুখিনি টান আছিল। মই তাইৰ মুখত সোপা মাৰি ধৰিলো। তাইৰ চকুপানী ওলাই আহিছে। মই তাইক সাৱটি অলপ সময় ৰখি দিলো। কিয় জানো তাইৰ চকুপানী দেখি মোৰ মনটো বেয়া লাগি গল। মিছাতেই মই তাইক ৰেণ্ডি জহৰী বুলি ভাবিবলৈ ধৰিছিলো। প্ৰথমতে বিষত তাই একো সঁহাৰি দিব পৰা নাছিল, কিন্তু অলপ দেৰি পিছত তাইও মোক কিছ কৰিব ধৰিলে। তাই অলপ সহজ হোৱা যেন পোৱাত মই তাইৰ বিচখনত মোৰ কণীটো লাহে লাহে ওলোৱা সোমোৱা কৰিবলৈ ধৰিলো। তাই মোৰ পিঠিখনত খামুচি ধৰি উহা কৰিবলৈ ধৰিলে। অলপ আগতে চঞ্চল হৈ থকা ছোৱালীজনৰ তেনে এটা চেঞ্জ দেখি মই আচৰিত হলো। মই তাইক মৰমত চুলিবলৈ ধৰিলো। ৰীতা, ৰেহান দা, লাহে লাহে কৰক, মোৰ বিষাইছে। মা, মই মৰি যাম। ভাল লাগিছে। আপোনাৰ কণীটো ইমান ডাঙৰ। মই বহুত বেয়া ছোৱালী ৰেহান দা, মই বহুত বেয়া। মই তাইৰ কাণত ফুচফিচাই উত্তেজনাত কৈ পেলালো, আই লাভ ইউ ৰীতা। তাই মোৰ কথা শুনি ভৰি দুখনেৰে মোক মেৰিয়াই ধৰিলে। ৰীতা, লাভ ইউ টু ৰেহান দা। স্পীডত কৰক অলপ। ভাল লাগিছে, বহুত ভাল লাগিছে। তাইৰ কথা শুনি মই জোৰেৰে তাইক চুদিবলৈ ধৰিলো।
তাইৰ ফুটাটোৱে মোৰ কণীটো ভাঙি দিব যেন লাগিল। হলেও মই জোৰে জোৰে মোৰ কঁকালখন লৰাই তাইক মজা দিব ধৰিলো। 5 মিনিটমান একে লেঠাৰিয়ে কৰাৰ পিছত মোৰ মালখিনি ওলাও হওঁতে মই তাইৰ বুচৰ পৰা কণীটো উলিয়াই গোটেই মালখিনি তাইৰ পেটত পেলাই দিলো। তেতিয়ালৈ তাইৰো মালখিনি ওলাই গৈছিল। মই তাইক সাৱটি ধৰি চুমা খাবলৈ ধৰিলো। তাৰ অলপ পিছত মোৰ কণীটো আকৌ ডাং খাই উঠা দেখি তাই আচৰিত হ'ল। মই ব'লা একেলগে গাটো ধুই দিওঁ, তাই মোৰ দুপিয়াই দিলে। মই তাইক মোৰ কোচত দাঙি লৈ সিহঁতৰ বাথৰুম লৈ গলো। তাত গৈ আমি শ্বাৱাৰ খুলি কিছ কৰিব ধৰিলো। তাৰ অলপ পিছত আমাৰ সৰু দুটা পানীয়ে ধুৱাই পেলোৱাৰ পিছত তাইৰ কঁকালখনত মই খামুচি ধৰি ভৰি এখন দাঙি দিলো। তাৰ পিছত তাইৰ ফুটাত কণীটো লগাই ঠেলা মাৰি দিলো। তাই আনন্দ উত্তেজনাত ঠকঠকৈ কঁপিবলৈ ধৰিলে। তাইৰ মুখলৈ চাই মই তাইক আকৌ চুদিব ধৰিলো। বাথৰুমত পানীৰ শব্দ আৰু তাইৰ মাত লগলাগি এটা বহুত ছেক্সি পৰিৱেশৰ সৃষ্টি হোৱা নিচিনা হ'ল। ৰুতা, আহ জোৰে জোৰে কৰক ৰেহানদা, মই কৰিছো, তোমাক আজি খাই পেলাম। ৰুতা, খাই পেলাওক না। মই জোৰে জোৰে তাইক চুদিব ধৰিলো। অলপ সময় পিছত আমাৰ দুয়োৰে মাল একেলগে ওলাই গ'ল। এইবাৰ মই তাইৰ ভিতৰতেই মাল উলিয়াই দিলো। তাই চাগে বহুত ভাগৰি গৈছিল। তাই বাথৰুমৰ টাইলছ ওপৰতে বহি দিলে। লগে লগে মই তাইৰ কাষত বহি ফুটাত আঙুলি ভৰাই তাইক মোৰ মালখিনি ওলাই দিবলৈ নিৰ্দেশ কৰো। তাইও মোৰ কথা মতে মোৰ হাততেই মুতি দিলে। তাৰ পিছত দুয়ো গা ধুই বাহিৰলৈ ওলাই আহিলো। তাৰ পিছত মোৰ চুলিখিনি শুকোৱাৰ পিছত তাইৰ ঘৰৰ মানুহ অহাৰ আগে আগে নিজৰ ভাড়াঘৰলৈ গুচি আহিলো। তাৰ পিছদিনাখন মই তাইক পঢ়াবলৈ গৈ প্ৰেগনেণ্ট নহবৰ কাৰণে পুল এটাও দি থৈ আহিলো।